নগাঁৱৰ পুৰণিগুদাম গড়মূৰত ভয়ংকৰ পথ দুৰ্ঘটনা কথমপি প্ৰাণ ৰক্ষা দুজনকৈ লোকৰ শনিবাৰে দিনৰ পৰা 1 বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো কলিয়াবৰৰ পৰা নগাঁৱৰ দিশে আহি থকা এখন AS02 AP 3266 নম্বৰৰ ছুইফ্ট বাহন দুৰ্ঘটনাগ্ৰস্ত হয় উল্লেখ্য যে বাহনখনত দুজন লোক আছিল যদিও কথমপি প্ৰাণ ৰক্ষা পৰে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে 4 লেনযুক্ত ডিভাইডাৰত খুন্দা মৰাৰ ফলতে ঘটনাটি সংঘটিত হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে পৰিণাম গড়মূৰ ইয়াতে পথ দুৰ্ঘটনা সংঘটিত হৈছে নেকি? কেনেকৈ হৈছে কিবা দেখা পাইছে? তেওঁলোকে মানে নগাঁও অভিমুখে আহি আছে তেজপুৰ ফালৰ পৰা আমাৰ কলিয়াবৰ ফালৰ পৰা সেইফালৰ পৰাই আহি আছে আহি থাকি জাষ্ট গড়মূৰ নামঘৰৰ লগত যিটো টাৰ্ণিং তেওঁলোকে টাৰ্ণিংটোত গাড়ীখন হঠাৎ দেখিছোঁ গাড়ীখন ওপৰলৈ মানে ইয়াত উঠি যোৱা নিচিনা আমি তাৰপৰা যে ইলেক্ট্ৰিক যিটো পোষ্ট আছে মাজত ডিভাইডাৰৰ মাজত পোষ্ট আছে সেই পোষ্টত মাৰি গাড়ী সিফালে দিগাই পৰিছে আৰু মানে আপোনাৰ যোনটো সৰুৱে ডিভাইডাৰ আছে ডিভাইডাৰত মাৰিছে ডিভাইডাৰত মাৰিছে গাড়ীখন মানুহ কেইজন আছিলে? দুজন আছিলে তেওঁলোকে বেছি দুখ পাইছে নেকি? নাই তেওঁলোকে তেনেকুৱা বিশেষ দুখ পোৱা নাই মানে গাড়ীখন আপোনাৰ সম্পূৰ্ণৰূপে ক্ষতি হৈছে? গাড়ীখনৰ ফ্ৰণ্ট চাইড সম্পূৰ্ণৰূপে ডেমেজ হৈছে ন? তেওঁলোকৰ বেলুনটো মানে ওলাল কাৰণে তেওঁলোক বাচিলে বেলুন ওলাইছে কাৰণে বাচিছে। এইখন পুৰণিগুদাম গড়মূৰ গড়মূৰ কৰে